তো গাইজ আমি আজি স্কুলৰ পৰা আহিছোঁ পিকনিক খাবলৈ কয়াকুজিয়া পাৰ্কত, গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু গাইছ ৰক্তিম গাইছ কিবা ক'বা? আৰু গাইজ আমাক ছাৰবিলাকে অলপ বস্তু দাঙিব দিছে মানে পিকনিক প্লেচলৈ নিবলৈ কাৰণে। মানে কয়াকুজিয়া মানে কি বুলি কৈ নাজানো দেচোন। গাইছ আহি পাইছা? একদম তো গাইছ চাৰিফালে পূৰা আগতে গৈছে আমাৰ ইবাৰ গৈছে আমাৰ গেংটো আছে। কিবা কওঁ গাইছ? কি ক'বা মই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আৰু গাইছ আমাৰ দিগন্তৰ এটা চেনেল আছে, আপোনালোকক মই আপোনালোকক লিংক দি আছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। লিংকটো পাই যাব আপুনি। আৰু ইভাগে আমাৰ হেড ছাৰ আছে আগত। জেগাখিনি বহুত ধুনীয়া, পুৰা চাফ চিকুণকৈ ৰাখিছে, কিন্তু পাৰ্কখন ভালকৈ দেখা পোৱা নাই, গতিকে বলক আমি পাৰ্কৰ ভিতৰলৈ সোমাই যাওঁ। যি কি নহওক পাৰ্কখন এইখনেই মেইন পাৰ্কখন এইখনেই, ইয়াৰ পৰা এণ্ট্ৰি কৰিবলৈ পাম। আৰু গাইছ চাৰিওফালে পূৰা একদম মানে এখন বিল, সেই বিলৰ মাজত আমাৰ আইলেণ্ড আছে, সেই আইলেণ্ডৰ ভিতৰতে মানে অলপমান চাবলগীয়া জেগা আছে। আৰু চাওক এতিয়া নামটো আছে। গাইজ এতিয়া আমাৰ পাৰ্কৰ এণ্ট্ৰি কৰিব দিলে, মানে টিকেটটো লোৱা নাই কিন্তু নাজানো। আৰু গাইজ যিহেতু স্কুল পিকনিকত আহি বহুত ভাল লাগে, আৰু আমাৰ জীৱনৰ স্কুল পিকনিক এইবাৰ শেষৰটো পিকনিক হ'ব। তো গাইছ মোৰ এটা বস্তুৱে ভাল লাগিছে গাইছ, ইয়াৰে চব পানীবিলাক বহুত ভাল, মানে বহুত চাফা পানী। চাওক বহুত ডাঙৰ পূৰা এটা ফিচাৰী টাইপৰ, মানে বিল টাইপৰ। এই এটা আইলেণ্ড আছে, সহায় এটা আইলেণ্ড আছে, আৰু সিফালে বহুতটা আইলেণ্ড আছে, মানে সেইকাৰণে ইয়াৰ পূৰা কয়াকুজিয়া না কি বুলি জনা যায়। আৰু যদি মোৰ মানে অলপ আৱাজটো ভালকৈ অহা নাই ক্ষমা কৰি দিব, মানে মোৰ এণ্ড্ৰইড মোবাইলতে ভিডিঅ' বনাওঁ না সেইকাৰণে। আৰু ইফালে পূৰা আমাৰ লণ্ডিয়া গোটা বহি আছে। মানে গাইছ কয়াকুজিয়া জেগাখন হৈছে মানে পাৰ্ক, আৰু মানে চাৰিওফালে বিলে আছে, এই বিলৰ মাজত পাঁচটামান আইলেণ্ড আছে, সেই আইলেণ্ডৰ ভিতৰতে মানে অলপ চাবলগীয়া জেগা আছে, সেইকাৰণে ইয়াৰ চাৰিওফালে আপোনালোকে পাৰ্কে দেখা পাব। এতিয়া আমি সকলোৱে নাও ৰখি আছোঁ, মানে এতিয়া বেলেগ এটা দ্বীপত যাব জ্বলাই আছোঁ। সেই নাওবিলাক যে আহি আছে তাতে উঠি যাব লাগিব এটা বেলেগ দ্বীপলৈকে। তো গাইজ এইবাৰে আমি উঠিলোঁ মানে এইখন নাৱত, মানে এনেকুৱা নাৱত উঠিও ভাল লাগে। আৰু যিহেতু মোৰ কেমেৰা চেমেৰা ভাল নহয়, আপোনালোকে ক্ষমা কৰিব যদি কিবা ভুল পাতি বা ভিডিঅ' ৰেকৰ্ড কৰা যায়। আৰু গাইজ নাইবলৈ 20জনমান ধৰিব এই নাওখনত। আৰু গাইজ নাইবোৰত দুইজন পাইলট আছে, মানে দুইজন কেপ্টেইন আছে নাওখনত। আৰু গাইজ ইমান গোটেই মানুহ আমি উঠি ল'লোঁ নাৱত। আৰু গাইজ সিপাকে আৰু বহুত মানুহ আছে, মানে বহুত ছাত্ৰী আছে উঠাব। গাইজ ইয়াতে বোলে বহুত ডাঙৰ এটা টাৱাৰ আছে, মানে মানুহ উঠাব, মানে গোটেই পৰিৱেশটো দেখা পায় ইয়াৰে পাৰ্কখনৰ, গতিকে বলক তাতে উঠি আহোঁ একবাৰ। এইটো আইলেণ্ডত মানে সৰু ছোৱালীবিলাকৰ কাৰণে খেলা বস্তু আছে, আৰু ইফালে এটা টাৱাৰ আছে, সেই টাৱাৰটো উঠি আহোঁ বলক। আৰু গাইজ চাওক ইয়াৰ পৰা কি ধুনীয়াকৈ নাজাৰা দেখা পাই, চাওক চাৰিওফালে পূৰা কি ধুনীয়া সেউজীয়া সেউজীয়া, আৰু সেইফালে বহুত ডাঙৰ ডাঙৰ পাহাৰ আছে, আৰু এটা দুটা তিনিটামান চাৰিটামান বহুত ডাঙৰ আইলেণ্ড আছে, আৰু তলেদি নাও যায় আছে। তো গাইজ ইফাল পাৰ্কৰ পৰা ওলালোঁ, এইবাৰ ইফালে এখন পাৰ্ক আছে, ইখন ঘূৰি উঠোঁ। গাইজ মানে চব মানে ফটো উঠি আছে। যি কি নহওক জেগাখিনি বহুত চাফা জেগা, আৰু বহুত এই আৰু ফুল বেছিকৈ আছে ইয়াতে ফুল। তো গাইজ ইফালে ছাৰ বাইদেউসকলে ফটো উঠি আছে, আৰু কিছুমানে ফটো উঠিছে বা কিছুমানে নাওতো উঠি আছে। আৰু আমি এতিয়া যাব লাগিব টিকেট কাটিবলৈ, আমাৰ হাতত যিহেতু টিকেট নাই, টিকেট কাটিবলৈ যাব বলক। এতিয়া আমাৰ স্কুলত টিকেট দি আছে, কি টিকেট চাই হ'ব। টিকেটৰ দাম হৈছে জেনেৰেলৰ কাৰণে 50 টকা, আৰু যদি ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্ট আহে তেতিয়াহ'লে 30 টকাতে হৈ যায়। মানে নাও যে উঠিছিলোঁ তাৰে টিকেটটো মাত্ৰ 30 টকা লৈছে, মানে ষ্টুডেণ্টৰ কাৰণে 30 টকা আৰু জেনেৰেলৰ কাৰণে 50 টকা। অ ছাৰ ছাৰ ধুনীয়া পজিশ্যন। ছাৰ ভ্লগিং এইটো এটা আইলেণ্ড আছিল, মানে এটা মা মনসাৰ মন্দিৰ আছে, কিন্তু ছাৰে আমাক নেনে, মানে হেড ছাৰে আমাৰ যিহেতু আমাৰ লগত বহি আছে, সেইকাৰণে আমাৰ সেইটো আইলেণ্ড নেনে। আৰু গাইজ যি কি নহওক বহুত ভাল লাগিল, পৰিৱেশ ভিডিঅ' ভাল লাগিল, আৰু লগৰ লগত এনেকুৱা পিকনিক খাবলৈ আহিও ভাল লাগে। এইগিলা হৈছে আমাৰ স্কুলৰে ষ্টুডেণ্ট। আপোনালোকক বহুত বেছিকৈ দেখাব নোৱাৰিলোঁ, মানে এটা আইলেণ্ডে আপোনালোকক দেখাব পাৰিলোঁ, কাৰণ ছাৰ হ'লে পাৰ্মিশ্যন নিদিলে। তো গাইজ বৰ্তমান বজাত 3:30, সেইকাৰণে সকলোৱে খানা খাই লগে গ'ল, আৰু গাইজ আহি বহুত ভাল লাগিল। গাইজ এইভাগে আমিও ভাতত ধৰিলোঁ, পূৰা মাংস ভাজা, ভাত দালি আৰু আলু ভাজা সেনেকৈ দিছে, খাই বহুত ভাল লাগিল। আমিও লগৰ লগত খাৱাত বহি গ'লোঁ, আৰু গাইজ এনেকুৱা পিকনিক খাই আহি মজা লাগে। যি কি নহওক যদি আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নেক্সট ভিডিঅ' লগ পাম। তো গাইজ চাওঁতে বেলি ডুবিবলৈ হ'ল। যদি আজি স্কুল লাইফৰ শেষৰটো পিকনিকৰ ভিডিঅ' চাই ভাল লাগে তেনে লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।